असम की हाजो शुआलकुची विधानसभा क्षेत्र से निर्दलीय उम्मीदवार राजू पटवारी अपने अलग अंदाज के चुनाव प्रचार को लेकर चर्चा में है। चुनावी प्रचार के दौरान राजू पटवारी ने एक अलग ही मिसाल पेश की। प्रचार के बीच जब उन्होंने छोटे बच्चों को फुटबॉल का प्रशिक्षण लेते देखा तो उन्होंने अपनी गाड़ी रोक दी और सीधे खेल मैदान में पहुंच गए। वहीं उन्होंने बच्चों से मुलाकात की, उनका उत्साह बढ़ाया और उनसे बातचीत की। राजू पटवारी, जो कि एक निर्दलीय उम्मीदवार है, जनता के बीच बड़े बड़े वादे करने से बच रहे हैं। उनका कहना है कि वे मौजूदा व्यवस्था में बदलाव लाना चाहते हैं। नव पीढ़ी के उम्मीदवार के रूप में राजू के मन में कई सपने हैं। वह खुद एक फुटबॉल प्रेमी है और तुरिया फुटबॉल के जनक भी माने जाते हैं। दिलचस्प बात यह है कि उनका चुनाव चिन्ह भी फुटबॉल खिलाड़ी है। इस चिन्ह को मिलने के बाद उन्होंने भगवान का आशीर्वाद लेकर अपनी चुनावी यात्रा को आगे बढ़ाया। अनोखे अंदाज और सादगी के साथ जनता के बीच पहुंच रहे हैं राजू पटवारी। पीछे दिया सुन যদি আহি থাকা ওপৰ পৰা মাৰিবি ৰৈ থাকিলে নোৱাৰিবি যদি আহি থাকা ওপৰ পৰা মাৰিবি কেমেৰাৰ লগত যদি বেকত আহি থাকা দিগদাৰ হৈ পৰে লাইট লৈ লাগে কালাৰ কাৰি ফটো বহুত প্ৰব্লেম Real Madrid. Real Madrid. নিৰ্বাচনী প্ৰচাৰ নহয় বাৰু। মই যিহেতু ফুটবলত জড়িত হৈ আছো আগৰ পৰা থাকোঁ, তেওঁলোকক দেখিলো, সোমালো, লগ কৰিলো, যিহেতু ইয়াত খেলি আছে, আমাৰ কৃষ্ণদা আগৰ পৰা এইবিলাক কৰি আছে, চিনাকিও আছে, তো সেইকাৰণে আহিছো ইয়াতে। ৰাজু পাটোৱাৰী ফুটবলৰ লগত জড়িত এটা নাম। ইতিমধ্যে তুৰিয়া ফুটবল বুলি এটা তোমাৰ অনুষ্ঠান এটা আছে, জনপ্ৰিয় অনুষ্ঠান এটা আছে, আৰু বিভিন্ন সময়ত তুমি ফুটবলৰ লগত ফুটবলৰ ক্ষেত্ৰত যথেষ্ট কাম কৰিছা। আজি নৱপ্ৰজন্মৰ কেইগৰাকীৰ মাজত তুমি আহিছা, এজন নিৰ্দলীয় প্ৰাৰ্থী, কি ক'বা? মই ইলেকশ্যন কথা নকওঁ ইয়াতে, মই বিচাৰো যে ইয়াৰ পৰা আমাৰ ৰামদেৱৰ পৰা যিমান কেইজন খেলি আছে, তো তেওঁলোকে এটা লেভেলত যাব লাগিব, ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় যাব লাগিব, আৰু মই যাব লাগে বুলি কৈ দিওঁ নহয় মানে, তাৰ কাৰণে মই কি কৰিব লাগিব?
আজি মই নিৰ্বাচন এইকাৰণে আহিছো যে আমাৰ উঠি অহা প্ৰজন্মক খেলতে হওক বা অন্য দিশতে হওক যাতে যাৱতীয় সুবিধাখিনি যে আমাৰ আজি টেকনলজি আহি গৈছে ইমান আমাৰ টেনশ্যন লগা একো নাই বস্তু কাৰণে তো টেকনিকেলি আমি কেনেকে নলেজ বা এইবিলাক টেকনিকেল স্কিল শিকাব পাৰো বা আমাৰ য'ত খেলে ফিল্ডখনে কেনেকে উন্নত কৰিব সেইবিলাক কাম কৰিব লাগিব আৰু সেইবিলাক কামৰ মই আশ্বাস এওঁলোকক দিব নোৱাৰো কিন্তু তেওঁলোকক মই এইটো বিশ্বাস এওঁলোকক দেখাব লাগিব যে আছো তেওঁলোকে যদি ভালকে খেলে ব্যৱস্থা আমি কৰি দিম আমি এইটো বিচাৰো ব্যৱস্থাৰ কাৰণে তেওঁলোকে চিন্তা কৰিব নালাগে তেওঁলোকে নিজৰ খেল বা খেলুৱৈবিলাক লৈ কিনে আগবাঢ়ি যাব লাগে বাকী এনে কাম আমি কৰিম আপুনি এগৰাকী এই প্ৰাৰ্থী মানে ৰাইজক কি প্ৰতিশ্ৰুতি দিব যে কেনেকে আগুৱাই নিব সমষ্টিটো আজি কলকাতা বিশাল সমষ্টি বৰ্তমান কেনেকে আগুৱাই যদি আপুনি কাইলৈকে যদি এমএলএ হৈ আহে কেনেকে আগুৱাই নিব সমষ্টি মই চব প্ৰতিশ্ৰুতি আগতেও কৈছো প্ৰতিশ্ৰুতি দিব অহা নাই আৰু নিদিও মই ব্যৱস্থা লৈ আহিছো সেই ব্যৱস্থাটো থৈ দি আৰু সেই ব্যৱস্থাটো অকল মই ব্যৱস্থাটো মই চলাম বুলি কোৱা নাই সেই ব্যৱস্থাটোত গাঁৱৰ প্ৰতিজন ব্যক্তিয়ে ইনভলভ হ'ব লাগিব আজি যেনেকে কৃষ্ণদাই আছে কৃষ্ণদাৰ অলৰেডি বেলেগ এটা বিজনেছ আছে সেই বিজনেছটোত ধৰি তেওঁ ভাবিছে যে মই তাৰ লগত মই ফুটবল ধৰিম তো মোৰ ব্যৱস্থা কেনেকুৱা হ'ব যে মানুহে চাকৰিয়ালে হওক বা যি হওক ইচ্ছা কৰিলে গাঁৱত আমাৰ যদি ৰামদিয়াখনৰ কথাই কৈছো মই প্ৰতিজন মানুহ ভাবে 10 টকাকে মই দিম ফুটবলৰ নামত 10 টকাকে দিম মই তো এটা টিম ভাল ওলাব নে নাই ইয়াৰ পৰা প্ৰতিজন মানুহ ভাবিলে তো মোৰ কামটো কেনেকুৱা হ'ব মই অকল প্ৰতিষ্ঠিত নহয় যদি মই ভাবিছো কি ফুটবল টিম বনাম বা ফিল্ডত লাইট লগাম চৰকাৰে খালি পইচা দিয়ে নিদিয়ে এটা নকৰে চেষ্টাটো কৰিম আনিবৰ কাৰণে আৰু আনিমো কিন্তু অকল সেইটো মই ৰৈ নাথাকো গাঁৱৰ মানুহক ইনভলভ কৰি 2 টকাকে হ'লেও তুলি কিনে মই চেষ্টা কৰিমে আৰু গাঁৱৰ মানুহে দিয়াত ৰেডি আছে আজিলৈকে দিয়া নাই কাৰণ কাক দি আছে এইটো মেটাৰ কৰে কোনে লৈ আছে পইচাটো কেনেকে ইউজ হ'ব যেতিয়া অলপ ষ্টাৰ্টিঙতে দেখিব বা আজি মই সেনেকে কৰি আছো মই বিশ্বাস কৰো ৰাইজে যিবাৰ জিতাই তো মোক বিশ্বাসতে জিতাব ন আৰু সেই বিশ্বাসত বাৰু মই 1 টকাও দিব মই সেই 1 টকাৰে ফুটবল টিম ভৰাই কেনে ইয়াত উন্নত মানৰ কোচিং কৰোৱাম আৰু সকলো ক্ষেত্ৰত এনেকে কাম কৰিম তুমি ফুটবলৰ লগত জড়িত আৰু এইফালে তোমাৰ এইবাৰ নিৰ্বাচনী প্ৰতীকো তোমাৰ ফুটবল প্লেয়াৰ বঢ়িয়া মোৰ মানে এইটো কি ক'ম আশীৰ্বাদ বেলেগ একো নহয় ব্লেছিং